Welcome back to Exploring Northeast. মোৰ প্ৰিয় বন্ধুসকল মই আজি আহিছোঁ জয়ৰামপুৰৰ World War II Cemetery. কেনেকুৱা ভাল আছে এই নামপুং যাম ये बता लो तुम लोग का भाषा में वेलकम कर दो ना मुझे तंगसा भाषा में वेलकम कर दो नमको यहाँ संग तवन रे what is it mean welcome we are welcoming I mean okay thank you Welcome back to Exploring Northeast. মোৰ প্ৰিয় বন্ধুসকল মই আজি আহিছোঁ জয়ৰামপুৰৰ World War II Cemetery. এইটো হৈছে দ্বিতীয় বিশ্বযুদ্ধৰ যিটো সৈনিকসমূহে যিটো শ্বহীদ হৈছিল তেওঁলোকৰ সমাধিস্থলী অৰুণাচলৰ চাংলাং জিলাৰ এইটো এটা জয়ৰামপুৰ এৰিয়া আৰু এই জয়ৰামপুৰ এৰিয়াত মই আজি উপস্থিত আছোঁ আপোনালোকে দেখিছে এইটো চিমেট্ৰি World War II Cemetery জয়ৰামপুৰ ডিষ্ট্ৰিক্ট চাংলাং আৰু ইয়াত বটানিকেল গাৰ্ডেনো আছে ইয়াত ভিতৰত কি আছে আমি চাবলৈ যাম আৰু কি বস্তু আছে ভিতৰত আপোনালোকক মই দেখাবলৈ যত্ন কৰিম আমি World War II Cemetery লৈ প্ৰৱেশ কৰিছোঁ আৰু ইয়াত বটানিকেল গাৰ্ডেনো হয় কিন্তু এটা কথা যিটো ডিপাৰ্টমেণ্টে হেতু মেইনটেনেন্স কৰিব লাগে প্লিজ টক টু হিম হেল্ল যিটো মেইনটেনেন্স কৰিব লাগে হেতু মেইনটেনেন্স নকৰাৰ কাৰণে হেতু এটা পৰিত্যক্ত অৱস্থাত ৰৈ আছে এতিয়া আৰু এনেকে ইয়াত যিটো দেখিছোঁ মেইনটেনেন্স নাই পৰিত্যক্ত অৱস্থাত আছেগে এই আপোনালোকে দেখিছে World War II Cemetery জয়ৰামপুৰ foundation stone laid by His Excellency General Retired J.J. Singh, Governor of Arunachal Pradesh. এই বটানিকেল গাৰ্ডেনটোত বিভিন্ন ধৰণে বিভিন্ন প্ৰজাতিৰ গছ আছে ইয়াত বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আছে ইয়াত এফালে আপোনালোকে প্ৰত্যক্ষ কৰিছে এইটো হুলুং অসমৰ জাতীয় বৃক্ষ হুলুং এইটো হুলুং আছে আৰু ইয়াত বিভিন্ন তেনেকৈ গছ আছে এইটো এটা ধুনীয়া এটা টুৰিষ্ট স্পট হ'ব পাৰে ইয়াক যদি মেইনটেনেন্স কৰোঁ এইটো এটা ধুনীয়া এটা হ'ব পাৰে আৰু এই গাৰ্ডেনটো হৈছে এন্ডেঞ্জাৰ্ড প্লেণ্টেশ্যন হয় এইটো গাৰ্ডেনটো তাৰপিছত way to museum I think museum is close right it is close and আমি ইয়াত চাব পাৰোঁ the Stillwell project once term has impossible engineering pipe dream was not mere an engineering feat accomplished but a saga of valor, greed and determination. It stands as a testament to the man responsible in the indomitable human spirit that made it possible. This memorial is dedicated to the officers and men who gave their lives that is Stillwell Road be accomplished. Boldest measures are the safest. যিসকল বীৰ সৈনিকে ইয়াত শ্বহীদ হ'ল তেওঁলোকলৈ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু যিসকল শ্ৰমিকে দিনে ৰাতি কষ্ট কৰি যিটো ষ্টিলৱেল পৰ্ট আগতে লিডু ৰোড বুলিও কৈছিল এই পৰ্টটো আপোনাৰ লিডু বাৰ্মা কেমৰ পৰা আৰম্ভ কৰি ম্যানমাৰ যিটো বাৰ্মা আৰু বাৰ্মাক কানেক্ট কৰি হেতু ডাইৰেক্ট চাইনালৈ যাব পাৰি যিসকল শ্ৰমিকে এই ৰাস্তাটো বনোৱাত অৱদান আছিল তেওঁলোকলৈ আমি সোঁৱৰিছোঁ এফালে ধুনীয়াকৈ লিখি থৈছে আৰু এফালে সৈনিকসকলৰ ফটো আছে আমি অলপ ঘূৰি ফুৰিম জেগাডোখৰ এফালে সৈনিক এটা আছে আমি এফালে চাওঁ কি আছে কি চাব পাৰোঁ
এইটো হৈছে সৈনিক যিসকল বীৰ সৈনিক আছিলে তেওঁলোক দ্বিতীয় বিশ্বযুদ্ধত ইয়াত দ্বিতীয় বিশ্বযুদ্ধত যিসকলে শ্বহীদ হৈছিল তেওঁলোকক সমাধিস্থলী ইয়াত বনোৱা হৈছে এইখিনি সমাধিস্থ কৰা হৈছে আপোনালোকে এফালে চাব পাৰে আৰু এটা টুৰিষ্ট ডেষ্টিনেশ্যন প্লেচ আৰু খুবেই ধুনীয়া জেগা আহিব পাৰি ইয়াত চাবলৈ এইটো খুব এটা ধুনীয়া জেগাও হয় মই এতিয়া উপস্থিত আছোঁ যিটো দ্বিতীয় বিশ্বযুদ্ধৰ যি সৈনিকসকলক সমাধিস্থ কৰা হৈছিলে এই সমাধিস্থত মই এতিয়া উপস্থিত আছোঁ এইটো হৈছে দ্বিতীয় বিশ্বযুদ্ধত যিসকল চাইনিজ আৰ্মি আছিলে চীনৰ যিসকল ৰেড আৰ্মি আছিলে তেওঁলোকৰ চাইনিজ আৰ্মিবোৰক ইয়াত সমাধিস্থ কৰা হৈছে ইয়াত আপোনালোকে পঢ়িব পাৰে মেজৰ হিচাও চু চিং company commander of company 2nd battalion of 10th regiment independent engineers of Chinese army stationed in India এটা হৈছে চাইনিজ যিসকল সৈনিক আছিলে তেওঁলোকক ইয়াত সমাধিস্থ কৰা হৈছে এই গোটেই সমাধিস্থলীটো আপোনালোকে এবাৰ চাব পাৰে তেওঁ এজন আছিলে মেজৰ জেনেৰেল তেওঁৰ সমাধি আছিলে এইটো গ্ৰেভিয়াৰ্ড আৰু ইয়াত যিমানখিনি এই গোটেইখিনি দেখিছে আপোনালোকে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত যিমানখিনি চাইনিজ আৰ্মি শ্বহীদ হৈছিল তেওঁলোকক ইয়াত সমাধিস্থ কৰা হৈছে মই এতিয়া গ্ৰেভিয়াৰ্ডটোত উপস্থিত আছোঁ দ্বিতীয় বিশ্বযুদ্ধৰ যিটো গ্ৰেভিয়াৰ্ড আপোনালোকে লক্ষ্য চাব পাৰে কিন্তু এইটো তাৰমানে মেইনটেনেঞ্চ নকৰাৰ কাৰণে পৰিত্যক্ত অৱস্থাত ৰৈ আছে হয়তো চৰকাৰে যদি সেইটো ধুনীয়াকৈ মেইনটেনেঞ্চ যদি কৰি ৰাখে এইটো এটা পৰ্যটকৰ স্থলী হিচাপে আমি সেইটো এটা ডেভেলপ কৰিব পাৰোঁ তথাপি ইয়াত পৰ্যটক আহে বিভিন্ন সময়ত আৰু এই চাইনিজ আৰ্মিৰ যিটো গ্ৰেভিয়াৰ্ড যিটো সমাধিস্থলী এইটো চাবলৈ প্ৰত্যেক বছৰে বহুত আহে ইয়াত পৰ্যটকসকল কিন্তু এইটো পৰিত্যক্ত অৱস্থাত পৰি আছে অলৰেডি ক'লোঁ যিহেতু মই দ্বিতীয় বিশ্বযুদ্ধৰ যিটো ৱাৰ চিমেট্ৰি মই ইয়াত উপস্থিত আছোঁ জয়ৰামপুৰত আৰু মোৰ লগত আছে মোৰ বাল্যকালৰ বন্ধুসকল আছে এফালে থানলং থানচেং মোৰ ক্লাছমেট আৰু মোৰ বাল্যকালৰ বন্ধু আৰু এফালে মোৰ ভাইটি আমি একেলগে পঢ়িছিলোঁ একেখন স্কুলতে পঢ়িছিলোঁ জয়মন আছে জয়মন লংফি আৰু তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম এই জেগাডোখৰৰ বিষয়ে আৰু ইয়াত আমি নামপুঙত আহি কি চাব পাৰোঁ নামপুং ইজ ভেৰি নিয়াৰ টু পাংচু পাছ আমি কি চাব পাৰোঁ ইয়াত আমি কথা পাতিবলৈ চেষ্টা কৰিম উইচ আৰ দ্য প্লেচেছ চ' উই কেন ভিজিট ইন নামপুং আচ্ছা ব্ৰ সেইটোৱে এতিয়া মই যিসকল ক'লোঁ নামপুঙততো এনেকুৱা মানে ভাল ভিউ বোলে এনেকুৱা একো নাই জাষ্ট বিকজ অফ দিছ ৱৰ্ল্ড ৱাৰ চিমেট্ৰি নামপুং ইজ লিটল বিট ফেমাছ সেইটোৱে আছে এতিয়া আমি আমাৰ ঘৰত যাম তাত ব্ৰেকফাষ্ট কৰিম সেইটো পিছতে চাম আৰু আফটাৰ ডেট আপুনিও ভিজিট কৰিব নামপুং আৰু যিহেতু পাংচু পাছ ইজ এ ভেৰি বিগ festival bro celebrated by the people of this so we won't be area. able to visit right now because of lockdown na due to lockdown আমি তাত যাবতো নোৱাৰো হলেও we will try to approach army persons তেখেতক আমি approach কৰি চাওঁ which are the seasons so we can visit these places actually my viewers I would like to say one thing মই এটা কথা ক'ব বিচাৰিছোঁ due to some insurgency cases in this area ইয়াত অলপ ইনসাৰ্জেন্সিটো থকাৰ কাৰণে তেনেকৈ বাধকতা থাকে আৰু চিকিউৰিটি হাই চিকিউৰিটি ইয়াত টাইট হয় চিকিউৰিটিটো চ' সেইকাৰণে অলপ অসুবিধাও হয় কিন্তু আমি কিছু ফৰ্মেলি যিটো আমি এপ্ৰ'চ কৰিব পাৰোঁ ইয়াত ফৰ্মেলি এপ্ৰ'চ কৰিব পাৰোঁ ইয়াত অফিচত আমি ফৰ্মেল যিটো এণ্ট্ৰি এইটো কৰিব পাৰোঁ বাট আজি ফৰ্মেলি এণ্ট্ৰি কৰা নাই যিহেতু আমি লোকেল বুলিয়ে আমি ধৰি ল'ব পাৰোঁ এইকাৰণে চেক গেটবোৰত ইমানকৈ ধৰা নাই চ' আমি এনেকৈ সোমাই আহিছোঁ
Aru, my friend Thanlong is here. I'll let you to, talk to him. After a long time, we are meeting. And I'm really happy. Ask For him this- something about Nagaland, bro. Nagaland. Now Okay. he is, Anyway, because he is the main So- member of Nagaland, no? Since from many years. which are the places we can visit in this Changlang district? Highway number 215 is also very beautiful. Yeah. Yeah, Main thing is I mean, that- I enjoy driving and riding there, Yeah. and even like brothers. You have already said, this is one of the kind of places for us to be here, Yeah. being a local person, and this is a very unique historical place for us. And so, lots of constructions are going on, as we can see the developments of the place, and museum also coming up. We hope that things will get better within this few years. So we believe we are looking forward to make this more beautiful. Yeah, and thank you for these words and the things that you are seeing here. Yeah. Yeah. Thank you. And what are your advice for those visitors who visit these places? Just a piece of advice from my side is we are welcome, since no kind of no formal entries are done here so far. Maybe in future they might do, the authority might come up with those ideas, but so far we can come and have a click. You know, we have free time, so Freely. we just need to be we just need to keep clean this campus or this beautiful place, and it's us who will make more beautiful. So just a piece of advice is that let us see and let us keep clean our campus, the beautiful place. That's a very nice word. And after a long time, we are meeting up. After a long time, what is your reaction? Yeah, What both of is- us became what is your more reaction? darker. More darker and Yeah. more fatty. Yeah, you seems like, and My stomach is bulging, right? yeah, that's Actually, I'm very happy. After a long time, we are meeting. And here, আৰু মোৰ ভাইটি এজন আছে ইয়াতে মই তেওঁৰ পৰা ৰিয়েকশ্যন এটা জানিব বিচাৰিম হোৱাট ইজ ইউৰ ৰিয়েকশ্যন আফটাৰ এ লং টাইম উই আৰ মিটিং হিয়াৰ Bro, what to say, bro? Since from 2000, I think 8-9, na? 2007 7, yeah. From that year, मैं तो आपको बहुत पसंद करता था मैं तो আপোনাক बहुत पसंद কৰিয়ে আছিলোঁ সেইটো টাইমৰ পৰা এতিয়ালৈ মই আপোনাক পছন্দ কৰি আছোঁ দ্যাটছ ৱাই আই হেভ ৱেলকাম ইউ প্লিজ মোৰ ঘৰ সৰু হ'লেও প্লিজ এবাৰ ভিজিট কৰক বুলি মই আপোনাক মানে মই সেইটো কৰিছোঁ এপ্ৰ'চ কৰিছিলোঁ আপুনি আহিছে আই এম ভেৰি মাছ থেংকফুল আৰু বন্ধু কেমেৰামেন সিও আহিলে এণ্ড মাই এল্ডাৰ ব্ৰাদাৰ হি অলছ' কেম চ' আই এম ভেৰি মাছ থেংকফুল to both of you. So thank you very much. That's all from my side. Thank you for these valuable words. It means a lot to me. Thank you for welcoming me. চাইনিজ কনষ্ট্ৰাকশ্যন এইটো চাইনিজ স্ক্ৰিপ্টত লিখা আছে কি লিখিছে এইটো আমি পঢ়িব নাজানো আহক চাইনিজে বনোৱা দলংখন আমি পাৰ কৰোঁ চাইনিজ কনষ্ট্ৰাকশ্যন হয় এইটো বহুত পুৰণি এখন দলং এইখন ষ্টিল ৱেল পট আছিলে ষ্টিল ৱেল পটটো নিৰ্মাণ কৰাৰ আগতে সেইটো নিৰ্মাণ কৰিছিলে চাইনিজ এইবোৰ চাইনিজ কনষ্ট্ৰাকশ্যন হয় মানমাও 26 কিলোমিটাৰ নামপং 10 কিলোমিটাৰ আমি নামপং পামহি আৰু ইয়াৰ পৰা বেছি দূৰ নহয় 10 কিলোমিটাৰ আৰু 10 কিলোমিটাৰ ড্ৰাইভ কৰিলে আমি পাই যাম আৰু নামপং এইটো নামপং ৰোড আৰু এফালে এই ৰাস্তাটোৰ ওপৰেদি গ'লে মানমাও আহি পালোঁ এতিয়া ইনস্পেকশ্যন বাংলো এণ্ড গেষ্ট হাউচ এটা আপোনাৰ লংগিটিউড ইষ্ট 96 ডিগ্ৰী 07 20
লেটিটিউড N27 ডিগ্ৰী 1731 সেইটোত আছে। আৰু মই আপোনালোকক দেখাব বিচাৰিছোঁ নামপঙৰ এটা সৌন্দৰ্য এটা দেখাব বিচাৰিছোঁ। এইটো মই পাহাৰৰ ওপৰত এতিয়া উপস্থিত আছোঁ। এই পাহাৰৰ ওপৰৰ পৰা যিটো এই ভিউটো দেখিছে, এইটো হৈছে নামপং টাউন। বেছি ডাঙৰ টাউন নহয়, তথাপি এইটো ইম্পৰ্টেণ্ট এটা টাউন হয়। আৰু আপোনালোকে প্ৰত্যক্ষ কৰিছে বহুত ধুনীয়া এখন এইটো ওপৰৰ পৰা এইটো এৰিয়েল ভিউ এটা, গোটেই নামপং টাউনখনৰ এৰিয়েল ভিউ। আৰু এই ৰাস্তাটো আপোনালোকে দেখিছে, এইটো হাইৱে, এইটো হৈছে আপোনাৰ 220 কিলোমিটাৰ বিজয়নগৰলৈকে ডাইৰেক্ট যাব পাৰি। যদিও ৰাস্তা ভাল নহয়, ৰাস্তা বনাই আছে। আৰু এফালেদি এটা ৰাস্তা আহি আছে, এইটো হৈছে ম্যানমাৰ, বাৰ্মালৈ যাব পাৰি। এই তলৰ সেইটো ওচৰৰ ৰাস্তাটো, সেইটোদি ম্যানমাৰ যাব পাৰি। তাৰপিছত পাংচুপাছ ইয়াৰ পৰা দূৰ নহয়, পাংচুপাছ মাত্ৰ 10 কিলোমিটাৰ ইয়াৰ পৰা। আৰু পাংচুপাছ যিটো ফেষ্টিভেল হয়, এই ফেষ্টিভেলটো ইয়াত নামপং টাউনতে পতা হয়। তাৰপিছত ইয়াৰ পৰা গৈ যিটো সেইটো দেখিছে, এই পাহাৰডোখৰ দেখিছে, এই পাহাৰডোখৰ পাৰ হ'লেই লেক অফ ন' ৰিটাৰ্ণটো পোৱা যায়। আৰু ইয়াত যিহেতু আমি এণ্ট্ৰি পাছ লোৱা নাই, এণ্ট্ৰি পাছ নোলোৱাৰ কাৰণে আৰু ডিউ টু ক'ভিড-19 পেণ্ডেমিক চিটুৱেশ্যনটোৰ কাৰণে আমাক যাবলৈ এলাউ কৰা নাই আৰু পাছটো ইছ্যু কৰা নাই। সেইকাৰণে আমি লেক অফ ন' ৰিটাৰ্ণলৈকে যাব নোৱাৰিম বা ম্যানমাৰ বৰ্ডাৰলৈকে যাব নোৱাৰিম। এফালে এটা আৰ্মি চেকপোষ্ট আছে, এই আৰ্মি চেকপোষ্টটোৰ পৰা আমাক আগলৈ যাব নিদিব এতিয়া। এইকাৰণে আমি ইনস্পেকশ্যন বাংলোখনত আহিলোঁ। আৰু এইখন পাহাৰ দেখিছে, এই পাহাৰখন পাৰ হৈ লেক অফ ন' ৰিটাৰ্ণ। এইটো এটা দুটা ছাইডত পাহাৰ আছে আৰু তাৰ মাজত এটা প্লেন এৰিয়া আছে, এইটো হৈছে লেক। তাৰপিছতো আৰু পাহাৰ এটা আছে, এইটো হৈছে লেক অফ ন' ৰিটাৰ্ণ আৰু ম্যানমাৰ যিটো বৰ্ডাৰ। এটা ধুনীয়া এটা প্লেচ হয়, টুৰিষ্ট প্লেচ হয়। ইয়াত ঠাণ্ডা ছিজন ষ্টাৰ্ট হৈছে আৰু ফগি ৱেডাৰ। এতিয়া অৱশ্যে এতিয়া ইমানো ঠাণ্ডা নহয় আৰু ইমানো গৰম নহয়, ইমানো ঠাণ্ডা নহয়। তাৰপিছত লেক অফ ন' ৰিটাৰ্ণৰ কথা আপোনালোকে সকলোৱে শুনিছে চাগে। লেক অফ ন' ৰিটাৰ্ণ ইজ এ ওৱান মিষ্টেৰিয়াছ লেক হয়, য'ত নেকি যিটো লেকলৈ গ'লে ঘূৰি আহিব নোৱাৰি। ডেট ইজ লেক অফ ন' ৰিটাৰ্ণ বোলে এটা অপবাদ এটা আছে, তেনেকৈ অপবাদ এটা আছে। চ' লেক অফ ন' ৰিটাৰ্ণ যদি আপোনালোকে গুগল কৰে, গুগলতো পাই যাব হোৱাট ইজ লেক অফ ন' ৰিটাৰ্ণ। কিন্তু অতি দুৰ্ভাগ্যজনক কথা, যাব নোৱাৰিলোঁ আজি। আৰু একচুৱেলি আমি পাছটো পাব নোৱাৰিলোঁ ডিউ টু দিছ পেণ্ডেমিক লকডাউন, ক'ভিড-19 পেণ্ডেমিক লকডাউন। পাছটো ইছ্যু কৰা নহ'ল। আৰু মোৰ ভাইটি ইয়াৰে নামপঙৰে, তেওঁ ঘৰত গ'লোঁ আৰু তেওঁৰ পৰিয়ালৰ সৈতে কথা পাতিলোঁ। আৰু এনেকৈ ইমান ধুনীয়া এটা প্লেচ। চ' আমি ইয়াত কিছু পিকনিক স্পটো আছে, এই পিকনিক স্পটবোৰত আমি পিকনিকো খাব পাৰি। বহুত ধুনীয়া এটা জেগা হয়, ইয়াত আহি আমি খুব এনজয় কৰিব পাৰি। আৰু বহুত দিনৰ পৰা প্লেন কৰি আছিলোঁ এই জেগাটো ভিজিট কৰিম বুলি, আৰু আজি আহিলোঁ, ভাল লাগিছে জেগাডোখৰ।